লাগে সদায় ভাবনা কৰে so we are just trying to make a good relationship between two states already apni to bahut bhal bhal kaam kori ase coordination committee through amar jo media ase bahut beshi strong role ami play koribo lage ki eta bhal public khanak jo dekhabo hetoi tu hoy boli bhabi loy hoine so আমি একবার তো এটো ট্রাই কৰিছে কি जो আসাম নাগালেণ্ড লাগা जो ঝামেলা আছে সব ঝামেলা লাগা তো সলভ হ'ব লাগে একটা রিলেশন হ'ব লাগে যেটো হ'ব লাগে পিস প্রসপারিটি লাভ রেসপেক্ট এন্ড ইউনিটি mainly unity so আমি আসাম ক্লাস জাস্ট ট্রাই কৰিছে অকণমান আপোনালোকক লাভ দিবৰ কাৰণে অকণমান ৰেসপেক্ট দিবৰ কাৰণে আমার হাতত একো নাই দিব কাৰণে বাস এটা রেসপেক্ট আছে অকণমান লাভ আছে ইমান দূৰৰ পৰা আহিছে আপোনালোক আজি 37 এবভ আপোনালোকৰ আজি মেম্বাৰ্ছ আছে जो ইয়াত আহিছে ইয়াত আসামৰ লগত এটা ৰিলেশ্যন কৰিবৰ কাৰণে ট্ৰাই কৰিছে হেতু এটা হাৰ্ট টাচিং আছে আমাৰ কাৰণে আমি ট্রাই করিব যেটো রিলেশন আছে হেতু ভাল করিবলে আর পলিটিক্যাল ইস্যু সব বাদ করিব এন্ড সোশিয়ালি কালচারালি একটা রিলেশন ট্রাই করিবর কারণে ভাল ভাল যে নিউজ আছে না নাগালেণ্ড লাগা যে ভাল নিউজ আছে আপনার যে রিলেশন আছে সদায় আমি ট্রাই পাবলিশ করিব কারণে আমি সদায় রেসপন্সিবল হব আসাম ফ্ল্যাশ মিডিয়া so etu ki bhabona kori ami apnalokok yat invite korise apnalok ahise ami bahut beshi khushi paise thank you so very much aru moi অনুৰোধ জনাম আমাৰ উদ্যোক্তা সকলক আমি তেওঁলোকক অকণমান মৰম যাচিবৰ কাৰণে পোন প্ৰথমে আমি আমাৰ সম্বৰ্ধনা অনুষ্ঠানত আমাৰ আজি অনুষ্ঠানৰ সভাপতি ডক্টৰ কমলজ্যোতি গগৈ সেবাৰ তেখেতে প্ৰাক্তন সচিব আমি তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে আসাম ক্লাছৰ উদ্যোক্তা সকলক অনুৰোধ জনাইছো এয়া আমাৰ অতি শ্ৰদ্ধাৰ সন্মানীয় শিক্ষা বিষয়া কমলজ্যোতি গগৈ ছাৰ ইয়াৰ পাছতে আজি আমাৰ মুখ্য অতিথি অসম নাগালেণ্ড শান্তি সমন্বয়ৰ আৰৰ মূল ব্যক্তিজন যিজনে ইমান বছৰে দুইখন ৰাজ্যক এক কৰিবৰ কাৰণে কপালৰ ঘাম মাটিত পেলাইছে টেমছো ৱাটি ডাঙৰীয়াক আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ বাবে তেখেতকো সম্বৰ্ধনা জনাবৰ বাবে মই উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ socially and culturally please put a huge round of applause for him everyone আমি সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে আগবাঢ়িছোঁ এছ সিমৰে ছাৰ ইষ্টাৰ্ণ থিওলজিকেল কলেজৰ তেখেতৰ সম্পূৰ্ণ দায়িত্বত আছে গতিকে খুব দুইখন ৰাজ্যৰ মাজত সমন্বয় কৰিবৰ বাবে সিমৰে ছাৰে যথেষ্টখিনি কষ্ট কৰি আহিছে তেখেতৰ ত্যাগ আৰু কষ্টৰ বাবে আমি আসাম ক্লাছে সদায় নমন কৰিছোঁ আৰু আমাৰ ফালৰ পৰা অকণমান মৰম যাচিবৰ বাবে মই উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ He is the professor and vice principal of Eastern Theological College, Jorhat, Professor S. Simre, and he is also trying his best to create a very best relation between Assam and Nagaland. So everyone, please put a huge round of applause for him. আমাৰ মূল কাৰ্যসূচীৰ আমাৰ সকলোতকৈ আকৰ্ষণীয় ডক্টৰ এলেমলা she is the role model of anti-women society not only for Nagaland but also actor North East India so মই অনুৰোধ জনাম আমাৰ চেনেলৰ পৰা অকণমান তেখেতক মৰম যাচিবৰ বাবে স্পেচিয়েল এৱাৰ্ড তেখেতলৈ আগবঢ়া হৈছে দ্য বেষ্ট লেডি ফ্ৰম North East India not only from Nagaland নাগালেণ্ডৰ সকলোতকৈ ডাঙৰ ইণ্ডাষ্ট্ৰিটোৰ নহয় উত্তৰ পূৰ্বাঞ্চলৰ হ্যাণ্ডলুম এণ্ড টেক্সটাইলৰ সকলোতকৈ ডাঙৰ ইণ্ডাষ্ট্ৰিটোৰ এইগৰাকীয়ে সেইগৰাকী সম্ৰাজ্ঞী ক'ব লাগিব যি বেংগলোৰৰ পৰা তেওঁ আচলতে আমাৰ যিসকল তেওঁৰ আণ্ডাৰত কাম কৰি আছে 30% অসমৰ মহিলাই কাম কৰি আছে হেতু আমাৰ কাৰণে যথেষ্ট এটা সৌভাগ্যৰ বিষয়
মিচিং আহোমকে ধৰি 30% অসমৰ মহিলাই তেখেতৰ লগত কাম কৰি আছে নাগালেণ্ডৰ নিউ চুকটিয়াত গতিকে এইগৰাকী আমাৰ আদৰ্শ নিদৰ্শন আমি সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাওঁ and he is also a well-known advocate. Please put a huge round of applause. জিষ্ণু বৰুৱা আপোনালোক জনাই ভাল পাম এগৰাকী বিশিষ্ট অধিবক্তা হোৱাৰ লগতে তেখেত এগৰাকী সুকণ্ঠশিল্পীও খুব সুন্দৰ গীত গায় আৰু আমাৰ অসম গৌৰৱ লাম জাপি আৰু এখন সম্বৰ্ধনা পত্ৰৰে সম্ভাষণ যচা হৈছে এয়া বিশিষ্ট সমাজকৰ্মী তথা সমাজ সেৱক ঈশ্বৰ প্ৰসন্ন বৰদলৈ ডাঙৰীয়া A well-known prominent social worker Ishwar Prasanna Bordoloi. I'd like to request member of Assam Flash to kindly felicitate him. আমাৰ মাজত উপস্থিত আছে অতি শ্ৰদ্ধাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অতি শ্ৰদ্ধাৰ বিদ্যুৎ কুমাৰ শৰ্মা ডাঙৰীয়া এজন বিশিষ্ট সমাজসেৱক তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ এইগৰাকী ব্যক্তিক আমি সম্ভাষণ যাচিবলৈ উদ্যোক্তাসকলক অনুৰোধ জনাইছোঁ সমাজসেৱক তথা সমাজৰ উন্নতিৰ হকে অহৰ্নিশে কাম কৰি গৈছে আজিৰ পবিত্ৰ মঞ্চত তেখেতক পাই আমি যথেষ্ট গৌৰৱান্বিত আৰু আনন্দিত হৈছোঁ তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ কি ক'বলৈ আহিছে পাহাৰৰ পৰা নামি এইটো আপুনি ভৈয়ামৰ জানো কিন্তু চাকৰি কৰে পাহাৰত First of all, I immensely thank the organizer, Assam Plus. Then my gratitude, I think I'll revert my language. Prothomote, moi amar Dakhin Pathatra প্ৰভু ঈশ্বৰলৈ নমস্কাৰ ইয়াৰ পৰা মই জনাইছোঁ আপুনি আহি আজিৰ এই অনুষ্ঠানটো আশীৰ্বাদ প্ৰাৰ্থনাৰে আৰম্ভণিৰ কাৰণে মোৰ মনটো খুব সন্তোষ হৈ গৈছে আমাৰ হৈ আপুনি সদায় থাকিব আৰু আমাক শুভেচ্ছা দিয়ক যাতে দুইখন ৰাজ্যৰ আমাৰ সীমামূৰীয়া যিসকল ব্যক্তিগণ আমাৰ থাকোঁতে প্ৰায় সকলো সীমাতে আমাৰ সদস্যসকল আছে সমাধা কৰিবলৈ ঠাই বিশেষে পাহাৰৰ অঞ্চলৰ সদস্যসকল আৰু ভৈয়ামৰ ওচৰা ওচৰিতে তেখেতসকলে অতি সোনকালে যোগাযোগ কৰি সেই অঞ্চলত যাতে শান্তি বিৰাজ হয় সেইকাৰণে আমাৰ সমিতিখনে গত 19টা বছৰে আমি যুঁজ দি আহিছোঁ আৰু এই যুঁজ দিওঁতে আমি খুব সুন্দৰকৈ কৰি গৈছোঁ আৰু আমি সদায় আপ্লুত যে আমাক কোনেও 10 টকা এটাও দিয়া নাই বা আমি নিবিচাৰোঁ কাৰণ আমি নিজৰ সামৰ্থ্য অনুযায়ী শান্তি স্থাপন কৰাত আমি খুব ছাকচেছ হৈছোঁ আৰু তাত ঈশ্বৰে আমাক সহায় কৰিছে পৰৱৰ্তী সময়ত মই কৈ যাম আৰু এখেত আমাৰ গগৈ ছাৰ এই সমিতিখনৰ যিজন গুৰিবঠা ধৰোতা মৃত প্ৰয়াত ভৱপ্ৰসাদ বৰা ডাঙৰীয়া তেখেতৰ যোগেদি অনুপ্ৰাণিত হৈ আমাৰ এই নগা আৰু বগা সীমান্তত আমিখিনিয়ে কাম কৰিবলৈ খুব অনুপ্ৰাণিত হৈছোঁ আৰু তেখেত প্ৰথম সভাপতিও আছিল আৰু তেখেতৰে ভতিজা আমাৰ গগৈ ছাৰ
গতিকে আমাক তেখেতেও আমাক খুব সময়মতে আমাক আৰু মইতো নাগামিজটোহে কওঁ আৰু ডাইলগটোতো ক'ব নোৱাৰোঁ এইটোতো দুখ থাকি গৈছে বহুত খুশি হৈছে আপুনি যিকেইটা কথা কৈছে আমাৰ প্ৰভু ঈশ্বৰেও শুনিছে আমাৰ কেতিয়াবা মনত দুখ লাগি যায় এখেতসকলে কাম কৰে কোনো এটা আমাৰ পিচ কমিটিয়ে নাগালেণ্ড বহুত ভাল কাম কৰিছে আপোনালোকে জানেনে আমাৰ ক'ব ডক্টৰ এলেঙাই এলেমলা এখেতসকলে তাত দাৰুটো একেবাৰে বন্ধ কৰি দিছে নাগালেণ্ডেতো এইটো কোনো মানুহে কৰিছে কিমান ভাল কাম কৰিছে আপুনি চাব গতিকে ডক্টৰ এলেমলা I want to request you few lines. কৰি থাকিছে আজি একটা বি নপৰিছে Sir, please, what is it? Please be my interpreter. It's okay. I'll just say thank you to Ria for acknowledging it. Acknowledging us, I mean. It's okay, it's okay. I'll not speak more. I'll not take time. So, kushi paise. Ito, ami iman maiki khan nimiti bhabi kana ekdam to khan iku khori kam nokori kana mane muta laga income brai khai thaka khan ito khan jama kori kana ito social service ito ta khan ki motor koribo koina 6-7 years hoise dia muta pacha khan ki chari kana moi yati pusti dia kana yati hi thaki kana kam kori kana itia ta khan ko to bishi ta ko bishi iman ta ko no hai boile be itia parata ami kam kori kana jai ase. Thank you so much. Yeah, thank you, Elamla. Apni montutu ase amar blogot bhalke na jitu exchange hoise na monor to exchange hoise khub bhal paise আপোনালোক খানটো jitu কাম কৰিছে না jitu wine to liquor to বন্ধ কৰিছে আমাৰ নিউ জেনাৰেশন to বহুত ভাল হৈছে আৰু আমাৰ আসাম নাগালেণ্ডৰ মাজতে jitu শান্তি এটো স্থাপন কৰিলে আপোনালোকে ইভেন লেডিজ পাৰ্টিটো বহুত সহায় কৰিছে খুব ভাল পাইছে আমি থ্যাঙ্কস দিছে আসাম লেখা আপোনাকে বহুত থ্যাঙ্কস দিছে আৰু ভৱিষ্যতে আমি আশা কৰো আপোনালোকে আৰু কৰি যাব ডক্টৰ সিমৰি প্লিজ you tell few lines. Thank you very much for the privilege. I am humbled. I recognize the work in the Ministry of Assam Flash. I was not aware of too much, but I realized that this media house is doing great work. I come from Manipur. I am not a member of either Assam or Nagaland, but I have been here for the last 41 years. When I came in 1983, that was the time of the blackout. Every night or alternate nights, we were not allowed to put on the light because of the tension. And so I have my own stories. Later on, if I get the chance, I will speak, but I will not cite the example. I will try to put the concept that the relationship, the friendship, the struggles, the consequences, all I am aware of because I am here for the last 41 years, and later on, if at all necessary, that I would like to put my head there for the crowd. Thank you very much. Mr. Simre, I hope that you will try always. You will be always with us for peace, prosperity, and unity. Thank you. Next, I request our Khomor Phalopra Bidyut Sharma Dangoria. ধন্যবাদ ডক্টৰ গগৈ পোনপ্ৰথমে মই আসাম ফ্লাছৰ
ৰিয়াৰাণী দত্ত প্ৰমুখ্যে আটাইকে মই মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ দিছোঁ মোক ইয়ালৈ নিমন্ত্ৰণ কৰাৰ বাবে। অভিনন্দন দিছোঁ ইমান এক সুন্দৰ আয়োজন কৰাৰ কাৰণে, যে অসম আৰু নাগালেণ্ডৰ মাজত যি এক সমন্বয় প্ৰতিষ্ঠাৰ কাৰণে আপোনালোকে চেষ্টা কৰিছে, তাৰ কাৰণে মই আপোনালোকক যথেষ্ট মোৰ ফালৰ পৰা তথা আমাৰ সকলোৰে হৈ অভিনন্দন জনাইছোঁ। দ্বিতীয়তে মই এটা কথা ক'বলৈ বিচাৰিছোঁ, এটা বা দুটা লাইন মাত্ৰ, যে মই ইয়াত যেতিয়া অনুষ্ঠানটো আৰম্ভ হৈছে এনেকুৱা ধৰণৰ এংকৰ, তোমাৰ নামটো কি মই নামটো নাজানো, তোমাৰ ৰঞ্জন শৰ্মা, ইমান সুন্দৰ এংকৰিং, তেওঁৰ কাৰণে কোনো হাত চাপৰি বজোৱা নাই, সকলোৱে এটা বিগ হেণ্ডছ দিয়ক তেওঁক। খুব সুন্দৰকৈ ইমান শুৱলা কণ্ঠত তেওঁ কৰিছে। আৰু ইগৰাকী লেডি, তেওঁৰ নামটো মই নাজানো, দুয়োগৰাকীয়ে খুব সুন্দৰ এংকৰিং কৰিছে। আমাৰ ফালৰ পৰা বহুত ধন্যবাদ তোমালোকক। আৰু তাৰপিছতে মই ক'ম দুটা কথা, যে মানে অসম আৰু নাগালেণ্ডৰ যিটো সম্পৰ্ক, এইটো ইমান সুমধুৰ সম্পৰ্ক আছিলে। মানে আমি যেতিয়া পঢ়ি থকা দিনত ইয়াত আমি ডিমাপুৰ যাবলৈ আমি কোনো চিন্তা নকৰোঁ, কাৰণ আমি অবাধ গতি মানে। তাৰপিছত 2006 চনত মোৰ এজন আৰ্মি বন্ধু আছিলে, তেওঁৰ লগত গৈ মই তেতিয়া ডিমাপুৰত আছিলোঁগৈ এক ৰাতি, মই আৰু মোৰ পৰিবাৰ তেওঁলোকৰ লগত আছিলোঁগৈ। তেতিয়া মই সন্ধিয়া 6টামান বজাত ভাবিছোঁ অকণ ওলাই যাওঁ, কিন্তু মোক চবেই ক'লে যে নাই এতিয়া নাযাব, মানে ইয়াত মানে অলপ বিপদ আছে আপুনি এতিয়া ওলাই গ'লে। মই ভাবিলোঁ যে এনেকুৱা কিয় হৈ গ'ল, ডিমাপুৰততো মই আগতে আহি আছিলোঁ, এনেকুৱা নাছিলে। কিন্তু মই ক'বলৈ সুখী হৈছোঁ যে যোৱা বছৰ মই আকৌ গৈছিলোঁ ডিমাপুৰলৈ মোৰ বন্ধুৰ লগত। তাতে এখন ভাল ৰিজৰ্ট খুলিছে, খুব ভাল ৰিজৰ্ট, মই নামটো এতিয়া ফটককৈ পাহৰিছোঁ, কিন্তু খুব ভাল ৰিজৰ্ট খুলিছে। তাত গৈ পেলাই আমি ৰাতি আছিলোঁ আৰু ইমান সুন্দৰ এটা পৰিৱেশ। আৰু ডিমাপুৰত তেতিয়া আমি ৰাতি সেইদিনাখন প্ৰায় 11, 11:30 বজালৈকে আমি অতি সুন্দৰকৈ আমি ঘূৰি ফুৰিছোঁ, মানে খুব ভাল লাগিলে। গতিকে আমি এই যিটো নাগালেণ্ড আৰু অসমৰ যিটো সম্পৰ্ক আকৌ পুনৰ যিটো জাগি উঠিছে, তাৰ কাৰণে আমি সকলোৱে আকৌ হাত চাপৰিৰে আমি এই ধৰণৰ অনুষ্ঠানক আমি আকৌ পুনৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু হয়তো আপোনালোকে নাজানে যে আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ মই এজন এতিয়া ডাইৰেক্টৰ হিচাপে কাম কৰি আছোঁ, যে নৰ্থ ইষ্ট চেণ্টাৰ ফৰ এগ্ৰিকালচাৰ বায়'টেকনলজি। আৰু মই ক'বলৈ সুখী হৈছোঁ যে নাগালেণ্ডত যিখন ইউনিভাৰ্চিটি আছে এনেকৈ তাত কাম কৰি আছে। গতিকে এয়াও এটা সমন্বয়ৰে মই নিদৰ্শন বুলি মই ভাবিছোঁ। আৰু গতিকে আমি এনেকৈ কাম কৰি যাম বুলি আৰু আমি আশা ৰাখিছোঁ। আৰু আপোনাক পুনৰ সকলোকে ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰি মাৰিছোঁ। ধন্যবাদ। থেংক ইউ মিষ্টাৰ শৰ্মা। নেক্সট আই ৰিকুৱেষ্ট Vishnu Barua, Advocate Barua, please express your views. ধন্যবাদ। আসাম ফ্লেশ্বক মই একচুৱেলি লগ ল'ব লাগিব তেওঁলোকৰ যিটো প্ৰচেষ্টা। ইনফেক্ট প্ৰফেচাৰ শৰ্মাই কোৱাৰ দৰে মই কালি নাগালেণ্ডত আছিলোঁ, কহিমাত মোৰ এটা কেছ আছিলে। আমি আগতেও যাওঁ ডিমাপুৰত কেছ কৰিব বা কহিমাত যাবলৈ, কিন্তু এই অফ লেট এনেকুৱা এটা সুন্দৰ পৰিৱেশ হৈ গৈছে। ইনফেক্ট ডিমাপুৰৰ পৰা আমি কহিমালৈ গাড়ীত গৈছোঁ প্ৰায় 2 ঘণ্টামানৰ বাদ। যিটো ডেভেলপমেণ্ট বা যিটো মানুহৰ সংস্পৰ্শ আমি আহিলোঁ, তাৰ লোকেল এডভকেটছ বা যেনেকৈ হওক, সেইবোৰ ইণ্টাৰেষ্টিং। আৰু সেই সম্বন্ধটো মই ভাবোঁ এনেকৈ এই প্ৰচেষ্টাৰে আগবাঢ়ি যাব। আৰু আসাম ফ্লেশ্বক মই পাৰ্টিকুলাৰলি কংগ্ৰেচুলেট এইকাৰণে কৰিব কৈছোঁ যে তেওঁলোক জাৰ্নেলিজিম পাৰ্টতে আছে, ডেম'ক্ৰেচি 4th পিলাৰ বুলি কয়। চ' আজি আমি জুডিচিয়াৰী পাৰ্ট, আমি 3rd পিলাৰ। কিছুমান কাম আমাৰ জুডিচিয়াৰীও কৰিব নোৱাৰে, যেনেকৈ পাব্লিক আউটৰিচ বা এনেকুৱা মানুহৰ মাজত যিটো সম্বন্ধ, এইটো জাৰ্নেলিজিমেহে কৰিব পাৰিব। আৰু তেওঁলোকে এটা বৰ ভাল নিদৰ্শন দেখুৱাইছে ফৰ আদাৰ জাৰ্নেলিষ্ট চেনেল এজ ৱেল, যে একচুৱেলি জাৰ্নেলিজিমটো অকল ৰিপৰ্টিঙে নহয়, কিন্তু হিউমেন টু হিউমেন কণ্টেক্টটো কেনেকৈ কৰি যাব পাৰে, এইটো তেওঁলোকে বৰ ডাঙৰ বস্তু এটা কৰিছে। আই থেংক ইউ ৰিয়াৰলিকে আৰম্ভ কৰি চবকে মই ধন্যবাদ দিছোঁ। থেংক ইউ ছ' মাছ। মোক মতাৰ কাৰণে ধন্যবাদ। থেংক ইউ ছাৰ। থেংক ইউ। মই পোনপ্ৰথমে মানে আচলতে ফোন এটা আহিলে আমাৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা, সেইকাৰণে মই আচলতে অকণ ফোনটো ধৰি ল'বলগীয়া হ'ল। মই ক্ষমা মাগিছোঁ। মই পোনপ্ৰথমেই আমাৰ ইয়াত মঞ্চত উপবিষ্ট হৈ থকা মোৰ অতি শ্ৰদ্ধাৰ প্ৰভু ঈশ্বৰ, মঞ্চত উপবিষ্ট হৈ থকা আমাৰ সমীপৱৰ্তী ৰাজ্য নাগালেণ্ডৰ পৰা অহা বিশিষ্ট ব্যক্তিসকল, আজি সভাৰ সভাপতিত্ব কৰা মোৰ অতি শ্ৰদ্ধাৰ সেৱাৰ প্ৰাক্তন সচিব বিশিষ্ট শিক্ষাবিদ ডক্টৰ কমলজ্যোতি গগৈ ডাঙৰীয়া, অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ বিদ্যুৎ শৰ্মা ডাঙৰীয়া,
অধিবক্তা জিষ্ণু বৰুৱা ডাঙৰীয়া, আমাৰ দিলীপ শইকীয়া ডাঙৰীয়াকে প্ৰমুখ্য কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু মোৰ সন্মুখত বহি থকা অসম নাগালেণ্ডৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল, মই পোনপ্ৰথমেই আসাম প্লাছৰ ডাইৰেক্টৰ ৰীৰাণী দত্ত ডাঙৰীয়ানীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এনে এটা মহৎ অনুষ্ঠানত আমাক আমন্ত্ৰণ কৰাৰ বাবে। আৰু আহি সঁচাকৈ ভাল লাগিছে। আমাৰ শ্ৰদ্ধাৰ বিদ্যুৎ শৰ্মা ডাঙৰীয়াই যিটো কথা ক'লে তেনেধৰণৰ সময় আমিও পাৰ কৰিছোঁ। বিভিন্ন সময়ত যেতিয়া ডিমাপুৰলৈ গৈছিলোঁ এটা সময়ত, তেতিয়া গাড়ীখন লৈ যেতিয়া ডিমাপুৰত সোমাওঁ তেতিয়াই আমাৰ চিন্তা হয় যে আমি ইয়াৰ পৰা ঘূৰি যাম নে নাযাম, তেনেকুৱা এটা ভাৱ আমাৰ আছিলে, তেনেকুৱা এটা পৰিৱেশ আছিল। কিন্তু এতিয়া লাহে লাহে সেই পৰিৱেশ নাইকিয়া হ'ল। আমিও এতিয়া সঘনাই ডিমাপুৰলৈকে যাওঁ বা নাগালেণ্ডৰ বিভিন্ন জেগালৈ আমি যাওঁ, কিন্তু তাত তেখেতসকলৰ যি অতিথি পৰায়ণতা দেখি আমি সঁচাকৈ বৰ অভিভূত হৈ পৰোঁ। গতিকে তেখেতসকলে যি আমাৰ অসম নাগালেণ্ডৰ যি আমাৰ সীমা বিবাদেই হওক বা বিভিন্ন সমস্যাখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰিছে বিশিষ্ট ব্যক্তিসকলে, মই তেখেতসকলক এই মঞ্চৰ পৰাই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে ইমান কষ্ট কৰি আমাৰ দুয়োখন ৰাজ্যৰ সমন্বয়ৰ ক্ষেত্ৰত তেখেতসকলে ইমানখিনি কাম কৰিবলৈ তেখেতলোকে দিনে ৰাতিয়ে চেষ্টা কৰিছে। আৰু এই ক্ষেত্ৰত মই দেখিছোঁ, মই অহাৰ পিছতে মই ইয়াত যিখন আমাৰ মঞ্চৰ পাছফালে আমি এখন স্ক্ৰীণত দেখি আছোঁ, ৰীৰাণীয়ে যথেষ্টখিনি কষ্ট কৰিছিলে আৰু এই আসাম প্লাছ চেনেলৰ জৰিয়তে নাগালেণ্ড আৰু আসাম অসমৰ ভিতৰত সমন্বয় আনিবৰ কাৰণে তেওঁ যথেষ্ট চেষ্টা কৰিছিলে এই চেনেলৰ জৰিয়তে। গতিকে তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মই বিশেষ ক'বলৈ নাযাওঁ, আৰু কেইবাটাও অনুষ্ঠান আছে ইয়াত, গতিকে আমি বেছি বক্তব্য ৰাখিব বিচৰা নাই। মই পুনৰবাৰ মই সকলোলৈকে মই শুভেচ্ছা জনাইছোঁ, সকলোলৈকে আন্তৰিক কৃতজ্ঞতা জনাই আৰু আসাম প্লাছৰ ৰীৰাণী দত্তকে ডাঙৰীয়ানীকে প্ৰমুখ্য কৰি এই চেনেলৰ প্ৰত্যেকগৰাকী বিষয়ববীয়ালৈ আৰু ইয়াত আজি অনুষ্ঠানভাগি অনুষ্ঠিত কৰাত যিসকল ব্যক্তি ইয়াত জড়িত হৈ আছে সকলোকে মই মোৰ অন্তৰ নিভিত্ত কোণৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰি মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। বিপুল শইকীয়া ডাঙৰীয়া। শুভ সন্ধ্যা। মই ভক্তিৰ প্ৰণিপাত জনাইছোঁ প্ৰভু ঈশ্বৰ ডাঙৰীয়াক। আসাম প্লাছৰ উদ্যোগত যোৰহাট থিয়েটাৰ প্ৰেক্ষাগৃহত আসাম প্লাছে অসম নাগালেণ্ডৰ ভাই ভনীসকলৰ মাজত একতাৰ দলেৰে এক সমন্বয়ৰ সৃষ্টিৰ যি পদক্ষেপ গ্ৰহণ কৰি আজি আমাক ইয়াত একগোট কৰি আমাক আপোনালোকৰ আগত চিনাকি কৰি দিলে, তাৰ বাবে এই অনুষ্ঠানৰ উদ্যোক্তা ভগ্নীপতিম ৰীৰাণীক মই আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, লগতে গোটেই টিমটোকেই মই শ্ৰদ্ধা জনাইছোঁ। নাগালেণ্ডৰ পৰা যিসকল সন্মানীয় ব্যক্তি আহিছে তেখেতসকলক মই ৰেচপেক্ট কৰিছোঁ। লাষ্ট 25 years ময়ো নাগালেণ্ড ৱাটিয়াম চুংটিয়া লগা বস্তিতে কাম কৰিছে। নাগালেণ্ডতে পহিলা ইটাভটা খোলাটো ময়ে থাকিছে, কাম কৰিছে মই বেছি। নাগা মানুহ আৰু আমাৰ লগতে থকা ৰিলেশ্যনটো কেনেকুৱা আছে এইটো মৰেণীত এতিয়া জাষ্ট পূৰা আছামিজ কৈছে না, তাই বাচ্ছাৰ পৰাই মৰাণীতে ডাঙৰ হৈছে আৰু তাইৰ নাগা হয়নে আছামীয়া হয় কথা কোৱাৰ টাইমতে আপোনাৰখন কোনোবাই নাজানে। কোনোবাই কিবা গম পাইছে জানো তেওঁ যে অসমীয়া যেতিয়া কৈছিলে কোনোবাই গম পাইছে জানো তেওঁ যে নগা ল'ৰা? গতিকে তেনেকুৱা এটা সুন্দৰ পদক্ষেপ মৰিয়নি আৰু নকছাৰী আৰু আমাৰ যোৰহাটৰ চিংটিয়াৰ ভিতৰত এটা ৰিলেশ্যন আছে। আৰু মই এতিয়াও চুংটিয়া, নিউ চুংটিয়া আৰু ৱাটিয়াম পৰা নাগা মানুহৰ কালচাৰেল প্ৰগ্ৰেমটো লৈ আহি যোৰহাটতে মই 3-4টা প্ৰগ্ৰেমতে ঢেকীয়াখোৱা বৰনামঘৰটো আমি প্ৰগ্ৰেম কৰাইছে। তো মই একটা কথা জানে বা মই এটা কথা বিশ্বাস কৰোঁ যে পৃথিৱীলৈ চব বেয়া মানুহ আহিলেও কোনোবা এজন ভাল মানুহৰ যোগেদি কিছুমান মানুহক কাম কৰে। ঠিক তেনেকৈ আজি ৰীয়া ৰাণী নামটোৰ লগত সামঞ্জস্য ৰাখি দুইখন ৰাজ্যৰ মানুহৰ মাজত এটা গভীৰ প্ৰেম ভাগ জগাইছে, আন্তৰিকতা জনাইছে, যাৰ ফলস্বৰূপে নাগালেণ্ডৰ সীমামূৰীয়া ৰাইজ আহি আমাৰ মাজত উপস্থিত হৈছে। আপোনালোকক আদৰণি আৰু সম্ভাষণ জনাইছে। আমি মষ্ট ৱেলকাম জনাইছোঁ নাগালেণ্ড অল পিপুল খানকে। আপোনাৰখন
সদায় আমাৰ লগতে থাকিব আমি আপোনাৰ লগতে থাকিবলৈ মন আছে ভাল পৰা বিচাৰ বিশ্লেষণ কৰিব কালচাৰেল প্ৰগ্ৰেম কৰিব এডুকেশ্যন লাইফ চেঞ্জ কৰিব এনেকুৱা ভাৱনা ৰাখি কিনি আমি কাম কৰিব আৰু সেইটো শেষত মই খেলুৱৈ জীৱনৰ ভিতৰত মই এটা কথাই ক'বলৈ বিচাৰিছোঁ ইয়াত মোৰ কেইবাগৰাকী সহপাঠী খেলুৱৈ ইয়াত আছে আমি খেলৰ যোগেৰেও ভাতৃত্ববোধৰ এক প্ৰয়াস কৰিবলৈ চেষ্টা কৰোঁ গতিকে আজি নাগালেণ্ডৰ পৰা অহা ভাই ভনীসকলক মই পুনৰ এটা অনুৰোধ জনাম মই যিটো সংগঠনত খেলৰ মাষ্টাৰ্ছত আছোঁ অল ইণ্ডিয়া খেলৰ মাষ্টাৰ্ছৰ জইণ্ট ছেক্ৰেটাৰী হিচাপে মই নাগালেণ্ডৰ আজি বিশিষ্ট ব্যক্তিসকলক অনুৰোধ জনাম এটা ইউনিট নাগালেণ্ডত ইউনিট হওক আৰু যাৰ যোগেদি খেল জগতক নাগালেণ্ডে আগবঢ়াই লৈ যায় তাৰো এটা পদক্ষেপ ল'বৰ বাবে মই আহ্বান জনাই মই পুনৰবাৰ আজিৰ এই অনুষ্ঠানত আমাক এষাৰি বাক্য ক'বৰ বাবে অনুৰোধ দিয়াৰ বাবে এই উদ্যোক্তাৰ সকলো সদস্য আৰু ইয়াত প্ৰেক্ষাগৃহত থকা সকলোলৈকে মই শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি পুনৰবাৰ প্ৰভু ঈশ্বৰৰ শ্ৰী চৰণত সেৱা জনাই মোৰ বক্তব্য সামৰি মাৰিছোঁ ধন্যবাদ